নমস্কাৰ মই নিপুল আপোনালোকে চাইছে আছাম ব্লগ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু মই ভালে আছোঁ তো আজি আহিছোঁ তো আমাৰ কলপাৰাত থকা বিশ্বজিৎ কোচৰ ঘৰলৈ যাম বুলি কিনে আহিছিলোঁ আৰু এতিয়া মানে ৰাস্তাই নাই এইফালে চাই লওক ট্ৰেইন ৰাস্তাবোৰ আৰু আমাৰ ৰাঙাফাই আৰু এইফালে আমাৰ বিকাশ ভাই আৰু তো একেলগে আহিছোঁ এই যে বাইকবিলাক পাৰ কৰাই ল'লোঁ আৰু এতিয়া আমি যাব লাগিছোঁ তো বিশ্বজিৎ কোচৰ ঘৰলৈ তো শেষলৈকে চাই থাকোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ যিমান শুনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম আৰু বহুদিন হ'ল মানে আহিম বুলি ভাবিছিলোঁ কিন্তু আহিব পৰা নাছিলোঁ আৰু ইয়াৰ কাৰণে আহিলোঁ আহি পিনে চাই লওক ট্ৰেইন ৰাস্তাটো বহুত কষ্ট হৈ আহিল তো এতিয়া গৈ আছোঁ তো চাই থাকোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ তো যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম এতিয়া গৈ আছোঁ লাহে লাহে এইপিনে চাই লওক তো ৰাস্তাবোৰ আৰু বিশ্বজিৎ কোচে মানে কাণেৰে নুশুনে আৰু ক'বও নোৱাৰে মানে এনেকুৱা কি কৰি মাত কাঢ়িম বুলি কিনে ভাবি কৰি গৈ আছোঁ আৰু সিহঁত ফাইনেলি আহি পালোঁ বিশ্বজিৎ কোচৰ ঘৰ এইপিনে পিছপিনে চাই লওক তো সিহঁতৰ ঘৰ আৰু সি কাণেৰে নুশুনে আৰু কথা ক'ব নোৱাৰে আৰু এতিয়া দোকানত গ'ল আৰু আহিব বুলি কৈ আছে আৰু তো এইপিনে চাই লওক কাঠৰ টুকুৰাটো ৰাখি থৈছে আৰু যিহেতু প্ৰতিমূৰ্তি বনায় আৰু ভাইৰেল বয় হয় তো টেলেণ্টেড গাছৰে মানে মূৰ্তি বনাব পাৰে আৰু যি নহওক মানে ফটো এটা দিলে মানে মূৰ্তি বনাব পাৰে আৰু মই ভিডিঅ'ত চাই থাকোঁ এইটো ৰুমটোতে মানে সি বনায় আৰু ভিডিঅ' তো চাই থাকোঁ তো মই দেখাই থাকিম তো শেষলৈকে চাব তো গাইছ এতিয়া আমি বিশ্বজিৎ কোচৰ ঘৰত আহি পালোঁ আৰু এইপিনে চাই লওক তো তাৰ ৰুমটো হয় আৰু এইপিনে তো এইপিনে আমাৰ ভাই একেলগে আজি লগ পালোঁ বহুত কিবা এটা ভাল লাগিল আৰু ফাইনেলি গাইজ তোমালোকক দেখাবলৈ গৈ আছোঁ আমাৰ বিশ্বজিৎ কোচে বনাই থোৱা প্ৰতিমূৰ্তিবিলাক এইপিনে চাই লওক কি গছৰেকে ধুনীয়াকৈ বনাই থৈছে বহুত টেলেণ্টেড হয় আমাৰ বিশ্বজিৎ ভাইয়ে মানে তো মানে কাণেৰে নুশুনে আৰু কথা ক'ব নোৱাৰে এনেকুৱা যে প্ৰতিভা বনাই দিছে তাৰ মাজত মানে কিবা এটা মোৰ ফালৰ পৰা চিলুট ক'ব লাগিব মানে আমি ভিডিঅ'ত দেখা পাইছোঁ আজি মই ৰিয়েলি দেখা পাইছোঁ কিবা এটা ভাল লাগিলে এইপিনে চাই লওক কি ধুনীয়াকৈ বজাই থৈছে আৰু এইপিনে থিয় ৰুমটো আৰু তো সা সঁজুলিবিলাক যিহেতু আমি বনাবৰ কাৰণে বহুত কিবা এটা বস্তু দৰকাৰ হয় আৰু তো আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টতে হয় আৰু তো আমাৰ বিশ্বজিৎ ভাইৰ ঘৰটো তো আজি ফাইনেলি তাৰ ঘৰলৈকে ডাইৰেক্ট আহি পালোঁ আৰু কিবা এটা ভাল লাগি গ'ল আমাৰ দীপলীলা বা কিমান ধুনীয়াকৈ বনাইছে আৰু তো কাঠৰে হয় আৰু তো এইপিনে চাই লওক তো এইপিনে অৰিজিত সিং ঠিক এনেকুৱা কৰি ধুনীয়াকৈ বনাইছে কাঠৰ এইপিনে চাই লওক তো আৰু এইপিনে বিকাশ চেত্ৰী এইপিনে চাই লওক তো আৰু এইপিনে আমাৰ UK07 তো আমাৰ এইপিনে কমেডি তো এইপিনে আমাৰ পীযুষ হাজৰিকা কিমান ধুনীয়াকৈ বনাইছে আৰু এইপিনে তুলি চাইবালা আৰু এইপিনে আমাৰ বি বয়ছ আৰু এইপিনে আমাৰ জম মানে ছোটা ভাই বাৰা ভাই তো এইপিনে মাইকেল জেকচন তো ইমান ধুনীয়াকৈ বনাইছে আৰু আমাৰ এইপিনে তো গাইজ আমাৰ বিশ্বজিৎ ভাইৰ ঘৰ হয় গোৱালপাৰা ডিষ্ট্ৰিক্টতে তো কোনোবাই যদি প্ৰতিমূৰ্তি বনাব দিব খোজে বা অৰ্ডাৰ দিব খোজে তেতিয়াহ'লে বিশ্বজিৎ ভাইৰ ঘৰত আহি কিনে তো অৰ্ডাৰ দিব পাৰিব আৰু তো সিহঁৰ মানে চলিব অকণমান তো ভাল হ'ব আৰু তো যিহেতু তাই এইটো কাম কৰি কিনে ঘৰটো চলাই আছে আৰু তো আমাৰ তো ফাইনেলি তো বহুত ভাল লাগিল তাক লগ পাই কিনে তো চিলুট ক'ব লাগিব তো গৌৰৱ ক'ব লাগিব তাৰ হাতৰ যাদুত যিহেতু তাই ঘৰটোৰ চলাই আছে আৰু তো বহুত দিনৰ অপেক্ষাত তাক লগ পাই কিনে তো হেণ্ডশ্বেক ল'লোঁ তো এনেকুৱা আগবাঢ়ি যাব বুলি কেনে তো আমাৰ কাৰণে চিলুট বুলি ক'লোঁ আৰু